নমস্কাৰ সকলোকে চেনেলটো নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। সো আজি মই অসমৰ ওপৰত দুটামান কাৰেণ্ট এফেয়াৰ্সৰ কুৱেশ্যন লৈ আনিছোঁ। ভিডিঅ'টোত কাৰেণ্ট এফেয়াৰ্সৰ লগতে যিমানখিনি পাৰোঁ এক্সট্ৰা ইনফৰমেশ্যনো মই আপোনালোকক দি গৈছোঁ। সেয়েহে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ ফ্ৰেণ্ডসকলৰ মাজত ভিডিঅ' শ্বেয়াৰ কৰি দিব। ঠিক আছে, তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো প্ৰথমটো কুৱেশ্যন চাওক। 2025 বৰ্ষত পদ্মভূষণ বঁটা লাভ কৰা অসমৰ একমাত্ৰ ব্যক্তিগৰাকী কোন? ইয়াৰ আনচাৰ হ'ব অপশ্যন ডি, যতীন গোস্বামী। পদ্ম এৱাৰ্ডছ আছে 3 প্ৰকাৰৰ। তাৰে সকলোতকৈ হায়েষ্ট হৈছে পদ্মবিভূষণ, তাৰপিছত পদ্মভূষণ আৰু একেবাৰে শেষত পদ্মশ্ৰী। এতিয়া 2025 বৰ্ষত অসমৰ পৰা পদ্ম এৱাৰ্ড পোৱা ব্যক্তিগৰাকীৰ লিষ্টখন মই তলত দি দিছোঁ, আপোনালোকে এবাৰ চাই লওক। পদ্মবিভূষণ পোৱা নাই 2025ত অসমৰ পৰা। পদ্মভূষণ অকল এগৰাকী ব্যক্তিয়ে পাইছে, এইমাত্ৰ ক'লোঁ মই যতীন গোস্বামী। আৰু কোনটো ফিল্ডৰ লগত জড়িত তেখেত এইটো চাই থওক, তেখেত আৰ্টৰ লগত জড়িত। বাকী পদ্মশ্ৰী এৱাৰ্ড পাইছে 4গৰাকী ব্যক্তিয়ে। ৰেবাকান্ত মহন্ত, তেখেতৰ ফিল্ডটো হৈছে আৰ্ট। আৰু জয়নাচৰণ বাথাৰী, তেখেতে পাইছে পদ্মশ্ৰী এৱাৰ্ড, তেখেতো আৰ্টৰ লগত জড়িত। বাকী গীতা উপাধ্যায় আৰু অনিল কুমাৰ বড়ো, এওঁলোক দুজন লিটাৰেচাৰ আৰু এডুকেশ্যনৰ লগত জড়িত। এই লিষ্টখন আপোনালোকে মনত থৈ দিব, এক্সামত ইয়াৰ পৰা কুৱেশ্যন বনিব পাৰে। এতিয়া আন কিছুমান এক্সট্ৰা পইণ্ট চাই থওক আপোনালোকে। যতীন গোস্বামী হৈছে গুৱাহাটী সত্ৰীয়া একাডেমীৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সঞ্চালক, এইটো মনত থ'ব আপোনালোকে। আৰু তেখেতে 2004 চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল, ইম্পৰ্টেণ্ট হয়। বাকী আন এটা ইম্পৰ্টেণ্ট পইণ্ট আছে ইয়াত লিখা। 2000 চনৰ 15 নৱেম্বৰত ভাৰত সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যক ভাৰতৰ 8টা শাস্ত্ৰীয় নৃত্যৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি দিয়ে। মষ্ট ইম্পৰ্টেণ্ট পইণ্ট এইটো। সত্ৰীয়া নৃত্যক কেতিয়া শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিয়া হয়, এইটো পইণ্ট মনত থ'ব। 2000 চনৰ 15 নৱেম্বৰত। বৰ্তমান আমাৰ ভাৰতৰ শাস্ত্ৰীয় নৃত্য কেইটা বাৰু আপোনালোকে জানেনে? এইটো টোটেল শাস্ত্ৰীয় নৃত্য আছে 8টা। এতিয়া এইটোতো বহুতৰে কনফিউজন লাগিব 8টা নে 9টা বুলি। সংগীত নাটক একাডেমীয়ে স্বীকৃতি দিয়া শাস্ত্ৰীয় নৃত্যৰ সংখ্যা হৈছে 8টা। কিন্তু মিনিষ্ট্ৰি অফ কালচাৰৰ ফালৰ পৰা চাও বুলি এটা নৃত্য আছে, ফক ডান্স। এই চাও নৃত্যটোকো মিনিষ্ট্ৰি অফ কালচাৰে ক্লাছিকেল ডান্স হিচাপে স্বীকৃতি দিছিলে। গতিকে আপোনালোকে এক্সামত কুৱেশ্যনটো আহিলে কুৱেশ্যনটো ভালদৰে এবাৰ চাই ল'ব। এক্সামৰ কুৱেশ্যনত সংগীত নাটক একাডেমীয়ে স্বীকৃতি দিয়া সুধিছেনে মিনিষ্ট্ৰি অফ কালচাৰে স্বীকৃতি দিয়া সুধিছে, সেইটো আপোনালোকে ভালদৰে এবাৰ লক্ষ্য কৰি ল'ব। সাধাৰণতে শাস্ত্ৰীয় নৃত্য 8টা বুলিয়ে প্ৰাধান্য দিয়া হয়। আৰু শাস্ত্ৰীয় নৃত্য হিচাপে সংগীত নাটক একাডেমীয়ে স্বীকৃতি দিয়া একেবাৰে শেষৰটো নৃত্য হৈছে আমাৰ অসমৰ সত্ৰীয়া নৃত্য। এইটো পইণ্টো আপোনালোকে মনত থ'ব। আৰু মই অলপ আগত যি চাও নৃত্যটোৰ কথা ক'লোঁ, এই চাও নৃত্যটো সাধাৰণতে ৱেষ্ট বেংগল, উৰিষ্যা আৰু ঝাৰখণ্ড ষ্টেটত পাৰফৰ্ম কৰা হয়। আপোনালোকে ষ্টেটকেইখন মনত থ'ব, এক্সামত সুধিব পাৰে। কাৰণ ফক ডান্সৰ ওপৰত এক্সামত কুৱেশ্যন অহা প্ৰায় দেখিবলৈ পোৱা যায়। আৰু চাও নৃত্যটোৰ বিষয়ে এক্সামত অলৰেডি আহিছে, কিছুমান এক্সামত অহা দেখিবলৈ পোৱা গৈছে। গতিকে আপোনালোকে এইটো মনত থৈ দিব। আৰু পিছৰ পইণ্টকেইটা চাই লওক। অসমৰ পৰা প্ৰথম পদ্মভূষণ বঁটাৰ বিজয়ী আছিল অমীয় কুমাৰ দাস, আৰু পদ্মবিভূষণ বঁটাৰ বিজয়ী আছিল গোপীনাথ বৰদলৈ। পদ্মবিভূষণটো মই ইয়াত লিখা নাই চাগে, লিখা নাই, মই মুখতে কৈ দিলোঁ আপোনালোকক। গোপীনাথ বৰদলৈ হয় তেখেত প্ৰথম অসমীয়া ব্যক্তি যিয়ে পদ্মবিভূষণ বঁটা লাভ কৰিছিলে। আপোনালোকে এইবোৰ পইণ্ট বহুত ধুনীয়াকৈ লিখি ল'ব। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। শেহতীয়াকৈ 2024 চনৰ অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছে? ইয়াৰো 3টা টাইপ আছে। সকলোতকৈ হায়েষ্ট হৈছে অসম বৈভৱ, তাৰপিছত অসম সৌৰভ আৰু একেবাৰে শেষত অসম গৌৰৱ। এতিয়া এই কুৱেশ্যনটো আনচাৰ দিয়ক আপোনালোকে। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি, ৰাণা প্ৰতাপ কলিতা। এতিয়া আপোনালোকে চাওক, এই ৰতন টাটাই পাইছিলে 2021ত, যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্ট কৰা হৈছিলে দিবলৈ। তাৰপিছত তপন শইকীয়াই পাইছিলে 2022ত, ৰঞ্জন গগৈ পাইছিলে 2023ত, আৰু ৰাণা প্ৰতাপ কলিতাই পাইছে 2024ত। মই চিৰিয়েলকৈ এইখিনি তেনেকৈ অপশ্যনকেইটা বনাই থৈছোঁ যাতে আপোনালোকৰ এইকেইটা মনত থ'বলৈ সুবিধা হয়।
গতিকে আপোনালোকে এইকেইটা চিৰিয়েলকৈ মনত থ'বলৈ চেষ্টা কৰিব মানে কি ইমান টান নহয় এইখিনি এতিয়া চাই লওক এইখিনি লিষ্টখন অসম বৈভৱ বঁটা এগৰাকী ব্যক্তিক দিয়া হৈছে এইমাত্ৰ ক'লোঁ মই আপোনালোকক তেখেত হৈছে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা আৰু তেখেতৰ ফিল্ড হৈছে ডিফেন্স এই ফিল্ডটো বিশেষকৈ আপোনালোকে মনত থ'ব বাকী অসম সৌৰভ বঁটা ছগৰাকী ব্যক্তিক দিয়া হৈছে সেই ছগৰাকী ব্যক্তিৰ নামটোত দিয়া আছে ইয়াত আৰু তেখেতসকলৰ ফিল্ডটো কি হয় সেই ফিল্ডটো দিয়া হৈছে আপোনালোকে ধুনীয়াকৈ এইখিনি বহীত লিখি ল'ব আৰু যিমান পাৰে বাৰে বাৰে ৰিভিজন কৰি থাকিব নামকেইটা মই এবাৰ কৈ দিছোঁ আপোনালোকে চাই যাওক শ্ৰী সুব্ৰমণিয়াম ৰামাদৰাই ডক্টৰ বাপী পাউল ডক্টৰ পুৰবী শইকীয়া শ্ৰী দীপেন বৰুৱা তেখেত এগৰাকী ছিংগাৰ হয় হয়তো সকলোৱে নামটো শুনিছে এখেতৰ আৰু শ্ৰী হেমন্ত দত্ত আৰু একেবাৰে আকৌ উমা চেত্ৰী আৰু উমা চেত্ৰী হৈছে অসমৰ লগতে উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী ৱমেন ক্ৰিকেটাৰ যিয়ে ইণ্ডিয়ান ৱমেন ক্ৰিকেট টীমত চিলেক্ট হ'বলৈ সক্ষম হৈছিলে বাকী 2024 অসম গৌৰৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে 16গৰাকী ব্যক্তিয়ে আপোনালোকে নামখিনি এবাৰ নিজে চাই ল'ব আৰু ধুনীয়াকৈ কোনটো ফিল্ডৰ লগত জড়িত তেখেতসকল আৰু কোনখন ডিষ্ট্ৰিক্টৰ হয় সেইখিনি গোটেইখিনি লিখি যাব ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো তেন্তে নেক্সট কুৱেশ্যনটো চাওক গুণোৎসৱ 2025ত কোনখন জিলাই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিৱসাগৰ 1 নম্বৰ ৰেংকত আছে শিৱসাগৰ তাৰপিছতে 2 নম্বৰ ৰেংকত আছে গোলাঘাট ছেকেণ্ড শিৱসাগৰ 1 নম্বৰ ৰেংকত আৰু 3 নম্বৰ ৰেংকত আছে ডিব্ৰুগড় ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ৰেংককেইটা আপোনালোকে মনত থৈ দিব এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ শেহতীয়াকৈ BCCI যাক বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া নামে জনা যায় BCCIৰ বৰ্ড ডাইৰেক্টৰ হিচাপে কোনে দায়িত্ব লৈছে তেখেত অসমৰ হয় আৰু তেখেত হৈছে অপশ্যন চি দেৱজিৎ শইকীয়া এখেতৰ আগতে আছিলে জয় শাহ আৰু জয় শাহ বৰ্তমান ICC যাক ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল বুলি জনা যায় ICC তেখেত বৰ্তমান চেয়াৰমেন হয় আৰু জয় শাহ হৈছে আমাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ হয় বাকী এক্সট্ৰা পইণ্টখিনি চাই লওক BCCI 1928 চনত গঠন কৰা হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে মুম্বাইত BCCIৰ যি বৰ্তমান অধ্যক্ষ সেই বৰ্তমান অধ্যক্ষগৰাকীৰ নাম হৈছে ৰজাৰ বিন্নী আৰু এখেতৰ আগতে আছিলে সৌৰভ গাংগুলী তেখেত 2019 পৰা 2024লৈকে আছিলে প্ৰেচিডেণ্ট হিচাপে আৰু এখেতৰ পিছত এতিয়া বৰ্তমান যিগৰাকী প্ৰেচিডেণ্ট হৈছে তেখেতৰ নাম হৈছে ৰজাৰ বিন্নী সৌৰভ গাংগুলীৰ এখন ফেমাছ অট'বায়'গ্ৰাফী আছে সেইখনৰ নামটো আপোনালোকক কৈ দিছোঁ এইখনৰ নাম হৈছে এ চেঞ্চুৰী ইজ নট ইনাফ এখন মষ্ট ইম্পৰ্টেণ্ট অট'বায়'গ্ৰাফী হয় আৰু লগতে এখেতৰ কেইটামান নিকনেম আছে সেই নিকনেমকেইটা হৈছে এখেতক দাদা বুলি কোৱা হয় লগতে প্ৰিন্স অফ কলকাতা বুলি কোৱা হয় আৰু এটা ফেমাছ এখেতৰ নিকনেম হৈছে বেংগল টাইগাৰ এখেতক বেংগল টাইগাৰ বুলিও জনা যায় বেংগল টাইগাৰ পইণ্টকেইটা মনত থ'ব বাকী ICC বিষয়ে চাই লওক ICC কেতিয়া গঠন হৈছিলে ICC গঠন হৈছিলে 1909 চনৰ 15 জুনত আৰু ICC হেডকোৱাৰ্টাৰ আছে ডুবাইত ICC বৰ্তমানৰ চেয়াৰমেনগৰাকীৰ নাম মই ক'লোঁ এইমাত্ৰ তেখেত হৈছে জয় শাহ ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক কোনখন চহৰক অসমৰ দ্বিতীয় ৰাজধানী বুলি ঘোষণা কৰা হৈছে মানে অসমৰ দ্বিতীয়খন ৰাজধানী হ'ব বুলি ঘোষণা কৰিছে আমাৰ CM হিমন্ত বিশ্ব শৰ্মাই নামটো হয়তো সকলোৱে জানে ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড় আৰু কেতিয়া ঘোষণা কৰিছিলে সেইটো ইম্পৰ্টেণ্ট হয় 26 জানুৱাৰী দিনাখন ঘোষণা কৰিছিলে ৰিপাব্লিক ডে দিনাখন গতিকে আপোনালোকে এইটো মনত থ'ব 26 জানুৱাৰী নেক্সট কুৱেশ্যনটো চাওক 2024 চনৰ গ্ৰীণ অস্কাৰ হোৱাইটলি গ'ল্ড বঁটা কাক প্ৰদান কৰা হৈছে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি পূৰ্ণিমা দেৱী বৰ্মন এখেতৰ নামটো হয়তো সকলোৱে জানে
তেখেত হাড়গিলা চৰা সংৰক্ষণৰ লগত জড়িত। তেখেতে বহুতো এৱাৰ্ড পাবলৈ সক্ষম হৈছে। মই আগৰ ভিডিঅ' এটাত তেখেতৰ বিষয়ে অলপমান কৈছিলোঁ, গতিকে যিসকলে চোৱা নাই সেই ভিডিঅ'কেইটা চাই ল'ব। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওক। অসম ৰাইফলৰ উত্থান দিৱস প্ৰতি বছৰে কোনদিনা পালন কৰা হয়? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি 24 মাৰ্চ। বাকী এক্সট্ৰা পইণ্টখিনি চাই লওক। ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী হৈছে আছাম ৰাইফলছ। প্ৰথমে 1835 চনত কাছাৰ লেভি নামেৰে প্ৰতিষ্ঠা হোৱা এই বাহিনীৰ নাম পিছলৈ 1917 চনত আছাম ৰাইফলছ নামেৰে নামাকৰণ কৰা হয়। ইয়াৰ ভিতৰত এই পইণ্টটো ইম্পৰ্টেণ্ট হয়। অসমৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী হৈছে আছাম ৰাইফলছ। এই পইণ্টটো ইম্পৰ্টেণ্ট হয়। লগতে আছাম ৰাইফলছৰ বৰ্তমান সঞ্চালক প্ৰধানগৰাকীৰ নামটো মনত থ'ব। তেখেত হৈছে লেফটেনেণ্ট জেনেৰেল বিকাশ লখেৰা। এই পইণ্টটো মনত থ'ব। নেক্সট কুৱেশ্যনটো চাওক। ডিব্ৰুগড় বিমানবন্দৰৰ নতুন নাম কি দিয়া হ'ব? ডিব্ৰুগড় বিমানবন্দৰৰ নতুন নাম এটা দিয়া হ'ব। আৰু কি বুলি দিয়া হ'ব আপোনালোকে জনাওক ইয়াৰ আনচাৰটো। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ডক্টৰ ভূপেন হাজৰিকা বিমানবন্দৰ, অপশ্যন ডি। নেক্সট কুৱেশ্যনটো চাওক। অসমৰ প্ৰথম AI মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ নিউজ এংকৰৰ নামটো কি? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি AI অংকিতা। বাকী এই ফটোখনত দেখিছে নহয়, এইগৰাকী হৈছে AI এংকৰ অংকিতা। ঠিক আছে, পিছৰ কুৱেশ্যনটো চাওক। বহাগ মাহৰ 7ম দিনা উদযাপন হোৱা পুতলা বিবাহৰ পৰম্পৰা অসমৰ কোনখন ঠাইৰ সৈতে জড়িত? ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি বজালিৰ পাটাচাৰকুচি। ইয়াৰ বিষয়ে অলপমান চাই লওক। পুতলা বিবাহৰ পৰম্পৰা অসমত প্ৰধানকৈ বজালিৰ পাটাচাৰকুচিত, বিশেষকৈ টাংগাৰকুৰ গাঁৱত প্ৰচলিত। আৰু কোনখন নদীৰ সৈতে জড়িত সেইটো মনত থ'ব, কালদিয়া নদীৰ সৈতে জড়িত। ইম্পৰ্টেণ্ট হয়। বজালি ডিষ্ট্ৰিক্টখন প্ৰথমতে বৰপেটাৰ লগতে লগ হৈ আছিলে বাৰু, পিছত ইয়াক ছেপাৰেট কৰি দিয়া হয়। ঠিক আছে, আজি ভিডিঅ'টো ইমানকেইটাই আছিলে কুৱেশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে চাই। যদিহে ভাল লাগিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব। আৰু যদিহে ভাল লাগে তেন্তে লাইক আৰু কমেণ্ট কৰি দিব। আৰু যিসকলে টেলিগ্ৰামত জইন হৈ লোৱা নাই তেওঁলোকে টেলিগ্ৰামত জইন হৈ ল'ব। মই ইয়াৰ সকলোবোৰ PDF মই টেলিগ্ৰামতে দি দিওঁ, গতিকে আপোনালোকে টেলিগ্ৰামতো জইন হৈ ল'ব নাপাহৰিব। ঠিক আছে, তেন্তে পুনৰ আপোনালোকক নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।